নিশ্চয়কৈ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ যে সৰুপথাৰ সমষ্টি যিগৰাকী বিজেপি মিত্ৰজোঁট প্ৰাৰ্থী বিশ্বজিৎ ফুকনৰ বাসগৃহত এক গ্ৰেনেড উদ্ধাৰ হোৱা ঘটনাই এক চাঞ্চল্য সৃষ্টি কৰিছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বিশ্বজিৎ ফুকনৰ বাসগৃহৰ চাংপুলত। আৰু এই চাংপুল বাসগৃহত এনেদৰে আচলতে উদ্ধাৰ হৈছে এটা গ্ৰেনেড। আৰু এই গ্ৰেনেডটো আচলতে কোনো অচিনাক্ত লোকে আচলতে ইয়াত দলিয়াই থৈ যোৱা সন্দেহ প্ৰকাশ কৰিছে। আৰু ইতিমধ্যে আৰক্ষী গোলাঘাট জিলাৰ যি অতিৰিক্ত আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত সৰুপথাৰ আৰক্ষীৰ এটা বৃহৎ দল আহি পেলাই ইয়াত উপস্থিত হৈছে। আৰু যি গ্ৰেনেডটো এনেদৰে আচলতে তেওঁলোকে ঢাকি ৰখা দেখিবলৈ পোৱা গৈছে। আৰু কোনে আচলতে কেনেদৰে এই গ্ৰেনেডটো ইয়ালৈ দলিয়ালে বা গ্ৰেনেডটো এতিয়ালৈকে কোনো ধৰণৰ বিস্ফোৰণ সংঘটিত হোৱা নাই আৰু কিহৰ বাবে কোনে আচলতে এনেদৰে গ্ৰেনেড দলিয়াই এই অঞ্চলটোত এক চাঞ্চল্য সৃষ্টি কৰিছে এতিয়ালৈকে জানিব পৰা হোৱা নাই। আৰু স্থানীয় কিছু লোক আছে, যিহেতু স্থানীয় কিছু লোকে আচলতে এই দেখা পাইছিল যে আচলতে গ্ৰেনেডটো, মই আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি গ্ৰেনেডটো পোনপ্ৰথমে আপুনি গ্ৰেনেডটো দেখিছিলে, কি পৰ্যায়ত আছিলে? চাওক, মই যিহেতু যোৱাকালি ইয়াত মিস্ত্ৰী লগাইছিলোঁ, মিস্ত্ৰী এইখিনি আপোনাৰ ৰং কৰিবলৈ লগাই দিছিলোঁ। মই ভাবিছোঁ ৰংখিনি কেনেকৈ মাৰিলে, যেতিয়া চাবলৈ গৈছোঁ তলত এটা ক'লা ৰঙৰ বস্তু পৰি থকা দেখিছোঁ। আৰু ক'লা ৰঙৰ বস্তুটো পৰি থকা দেখি মই হাতে প্ৰথম পৰ্যায়ত মই চুই চাইছোঁ কি হয়। তাৰপিছত মই ভয় খাইছোঁ এইটো গ্ৰেনেড হয়। আৰু লগালগ মই আমাৰ যিজন আমাৰ প্ৰাৰ্থী তেখেতক মই ফটো এখন মাৰি পেলাই তেখেতক দিছোঁ। আৰু তেখেতে কৈছে এইটো গ্ৰেনেড হয়, তই এইখিনি পৰা আঁতৰি দে বুলি কৈছে। আৰু মই লগালগ তেতিয়া আঁতৰি দিছোঁ। আৰু মিস্ত্ৰীজনকো মাতিছোঁ, মই যিজন মিস্ত্ৰী আছিলে তেখেতো মোৰ লগতে আহিছিলে। তেতিয়াহে আমি গম পাইছোঁ তাত যে কোনোবা গ্ৰেনেড পেলাই থৈ গৈছে বুলি। পিনটো খোলা আছে আৰু পিনটো ইতিমধ্যে কিন্তু খোলা আছে। আৰু গোটেই হেৰি তেল হৈ আছে, তাত বিস্ফোৰণ হোৱা নাই ন? আৰু বৰ্তমানলৈকে নাই হোৱা একো। কি ক'ব, কেনেকুৱা ধৰণৰ সন্দেহ প্ৰকাশ কৰা হৈছে আচলতে? চাওক, যিহেতু নিৰ্বাচনৰ পাকখনত যিসমূহ এনে দুষ্কৃতিকাৰী এনেবিলাক ঘটনা কৰিছে তেখেতক আমি ধিক্কাৰ জনাইছোঁ, এনেবিলাক ঘটনা নকৰিবৰ বাবে। নিশ্চয়কৈ আচলতে এক চাঞ্চল্য সৃষ্টি হৈছে। গোলাঘাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ইতিমধ্যে ইয়াত উপস্থিত হৈছে, পৰ্যবেক্ষণ কৰি আছে। আৰক্ষী এটা দল আহি ইয়াত উপস্থিত হৈছে। আৰু কেনেদৰে আচলতে কোনে এনেদৰে আচলতে গ্ৰেনেড বিস্ফোৰণ কৰিবলৈ ইয়াত উঠি পৰি লাগিছিলে আচলতে। যিটো বিশ্বজিৎ ফুকনৰ বাসগৃহত ইতিমধ্যে আৰক্ষীৰ দল সোমাই যোৱা দেখিবলৈ পোৱা গৈছে। আৰু ইয়াত যিহেতু কোনো নথকাৰ সুযোগ গ্ৰহণ কৰিয়ে আচলতে এনেদৰে আচলতে গ্ৰেনেড দলিওৱাৰ ঘটনা সংঘটিত হৈছে। আৰু যিহেতু নিৰ্বাচনৰ বতৰ, সেই নিৰ্বাচনৰ বতৰত এনেদৰে আচলতে গ্ৰেনেড এগৰাকী বিজেপি প্ৰাৰ্থীৰ বাসগৃহত এনেদৰে গ্ৰেনেড উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। আচলতে চকু কপালত উঠিছে ৰাইজৰ। আচলতে এনেদৰে ঘটনা আচলতে নজিৰবিহীন। সৰুপথাৰ সমষ্টিত আগতে কেতিয়াও এনেকুৱা ধৰণৰ আচলতে ঘটনা সংঘটিত হোৱা নাই। যিহেতু নিৰ্বাচনৰ বতৰ, এনেদৰে নিৰ্বাচনৰ বতৰত সৰুপথাৰ সমষ্টিৰ যিগৰাকী বিজেপি মিত্ৰজোঁট প্ৰাৰ্থী বিশ্বজিৎ ফুকনৰ বাসগৃহত এনেদৰে গ্ৰেনেড উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। আৰু ইতিমধ্যে আৰক্ষীৰ দল আহি উপস্থিত হৈছে। আৰক্ষীৰ দলে পৰ্যবেক্ষণ কৰিছে, চাৰিসীমাটো পৰ্যবেক্ষণ কৰিছে। আচলতে কোনে কেতিয়া আচলতে এনেদৰে আচলতে গ্ৰেনেড দলিয়াই আচলতে বিস্ফোৰণ সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল তাক পৰ্যবেক্ষণ কৰি থকা দেখিবলৈ পোৱা গৈছে।